हाय फ्रेंड्स আপোনালোক সকলোকে মোৰ অসমীয়া হাউস চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ লৈ আহিছো এবিধ শাকৰ বিষয়ে যিবিধ শাক আমাৰ সকলোৰে কাৰণে বহুত ভাল হয় আৰু বহুত বেমাৰৰ ঔষধো হয় সেইবিধ শাকৰ বিষয়ে কেনেকৈ খাব লাগে কেনেকৈ খালে কি বেমাৰৰ কাৰণে ভাল কি বেমাৰৰ পৰা উপশম পাব পাৰি তাকেই মোৰ আজি এই ভিডিঅ'টোত আপোনালোকক জনাম এই ভিডিঅ'টো চাই যাব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে আপোনালোকে যদি মোৰ অসমীয়া হাউস চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাই তেতিয়া হলে সোনকালে আহক আৰু মোৰ অসমীয়া হাউস চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি লওক সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বাটনটো টিপি দিয়ক ওচৰতে এটা বেল ওলাব বেলটো টিপি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ গৈ থাকিব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব আহক এতিয়া ভিডিঅ'টো স্টাৰ্ট কৰোঁ থাম্বনেলটো চাই আপোনালোকে নিশ্চয় গম পাইছে সেই শাকবিধ কি হ'ব সেই শাকবিধ হ'ল দ্ৰোণ শাক এইবিধ হ'ল দ্ৰোণ শাক এই দ্ৰোণ শাকটো আমাৰ শৰীৰৰ পক্ষে বহুত ভাল হয় আৰু কি বেমাৰত কেনেকৈ খাব লাগে কি শৰীৰৰ প্ৰবলেম হলে কেনেকৈ এই শাকবিধ খাব লাগে সেইটোকে মই আপোনালোকক এতিয়া জনাম আৰু এই দ্ৰোণ শাকটো শিপাটো আমাৰ কামত লাগে এটো ফুল দেখিছে বগা বগা ফুলটো কামত লাগিব এটো গাৰ গছডালু কামত লাগে আৰু পাতটো কামত লাগে এই দ্ৰোণ শাকৰ গোটেইকিটা অংশই আমাৰ কামত লাগে কোনটো অংশ কেনেকৈ কি বেমাৰত কি শৰীৰৰ প্ৰবলেমত খাব লাগে হেতু এতিয়া মই আপোনালোকক কৈছো দ্ৰোণ শাকৰ প্ৰথমটো উপকাৰিতাৰ বিষয়ে এতিয়া আপোনালোকক কৈছো দ্ৰোণ শাকক আয়ুৰ্বেদত বিষহৰি বুলিও কোৱা হয় বিষহৰি মানে বিষ নাইকিয়া কৰে দ্ৰোণ শাকে আমাৰ বিষৰ বাবেও কাম কৰে যদি আপোনালোকক কেতিয়াবা বিষাক্ত পোক পতংগই কামুৰে পৰুৱা আদিয়ে কামুৰে তেতিয়া হলে ইয়াৰ পাত কেইটামান মোহাৰি যদি আপোনালোকে কামুৰা ঠাইত লগাই দিয়ে তেতিয়া হলে বিষৰ পৰা উপশম পাব এইটো হ'ল দ্ৰোণ শাকৰ প্ৰথম উপকাৰিতা এতিয়া 2 নম্বৰটো কৈছো এই দ্ৰোণ শাকটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল স্কিনৰ যিকোনো সমস্যা দূৰ কৰিবৰ কাৰণে আপোনালোকে দ্ৰোণ শাক ব্যৱহাৰ কৰিব পাৰে স্কিনত যদি খৰখজুৱতি হয় বা বেলেগ স্কিনৰ যিকোনো প্ৰবলেম তেতিয়া হলে আপোনালোকে দ্ৰোণ শাক ব্যৱহাৰ কৰিব দ্ৰোণ শাকটো কেনেকৈ খাব লাগে বা কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো জানিব লাগে এতিয়া মই আপোনালোকক স্কিনৰ প্ৰবলেম হলে আপোনালোকে দ্ৰোণ শাক কেনেকৈ খাব সেইটো কৈ আছো এই দ্ৰোণ শাকটো বছৰটো যিকোনো সিজনতে পোৱা নাযায় কেতিয়াবা পাবলৈ অলপ অসুবিধা হয় সেই কাৰণে এই দ্ৰোণ শাকটো যেতিয়া ওলাই তেতিয়াই আমি অলপ শুকুৱাই থব লাগে আৰু স্কিনৰ প্ৰবলেমৰ কাৰণে আপোনালোকে দ্ৰোণ শাকটো ধুই পেলাই শুকুৱাই ল'ব লাগিব আৰু লগতে ল'ব লাগিব নিমপাতো আপোনালোকে ধুই পেলাই শুকুৱাই থব যেতিয়া স্কিনৰ প্ৰবলেম হয় আপোনালোকে তেতিয়াই এই ৰেমেডিটো বনাই পেলাই খাব আপোনালোকৰ স্কিনৰ সমস্যা দূৰ হ'ব দ্ৰোণখিনি আপোনালোকে শুকুৱাই পেলাই গুড়া কৰি থব আৰু নিমপাতো আপোনালোকে শুকুৱাই পেলাই গুড়া কৰি থব আপোনালোকে ৰাতিপুৱা 2 গিলাচ পানী গৰম কৰিব সেই গৰম কৰা পানীখিনিত আপোনালোকে দ্ৰোণৰ গুড়াটো 2 চামুচ দিব আৰু নিমপাতৰ গুড়াটো আপোনালোকে 1 চামুচ দিব দি পেলাই ধুনিয়াকৈ উতলাই থাকিব যেতিয়ালৈকে পানীখিনি 2 গিলাচৰ পৰা 1 গিলাচ হৈ নাযায় যিমান পানী দিছিলে তাৰ আধা হৈ নযোৱালৈকে আপোনালোকে উতলাই থাকিব উতলাই যেতিয়া আধা হৈ যাব তেতিয়া আপোনালোকে সেই পানীটো সেকি পেলাই আপোনালোকে সেই পানীটো ৰাতিপুৱা খালি পেটত খাব এই পানীটো আপোনালোকে দিনে দুবাৰকৈ খাব লাগিব দুবাৰকৈ খালে আপোনালোকৰ স্কিনৰ সমস্যা দূৰ হ'ব এবাৰ আপোনালোকে ৰাতিপুৱা খালে আৰু আনবাৰ আপোনালোকে আবেলি খালে এনেদৰে যদি খায় কেইদিন মানতে আপোনালোকৰ স্কিনৰ সমস্যা দূৰ হ'ব লগতে খৰ খজুৱতি স্কিন এলাৰ্জি হোৱা এই প্ৰবলেমবোৰ দূৰ হৈ যাব এতিয়া মই আপোনালোকক 3 নম্বৰ উপকাৰিতাটো কৈছো 3 নম্বৰত মই কম যে দ্ৰোণৰ ফুলটোৱে আমাৰ কৃমি নাশ কৰে আমাৰ যদি পেটত কৃমি হয় তেতিয়া হলে সেই কৃমি নাশ হোৱাত এই দ্ৰোণৰ ফুলটোৱে সহায় কৰিব এতিয়া এই দ্ৰোণৰ ফুলটো আপোনালোকে কেনেকৈ খাব মই আপোনালোকক আগতেই কৈছো যে এই দ্ৰোণ শাকৰ প্ৰতিটো অংশই আমাৰ কামত লাগে ইয়াৰ ঠাৰি ফুল পাত শিপা সকলোবোৰে আমাৰ কামত লাগে আৰু এই কৃমি নাশ কৰিবৰ কাৰণে দ্ৰোণৰ ফুলটো বহুত ভাল হয় আপোনালোকে ৰাতিপুৱা খালি পেটত দ্ৰোণৰ ফুলটো 10 পৰা 15 পাহ ল'ব আৰু খাই দিব এনেকৈ যদি দ্ৰোণৰ ফুল ৰাতিপুৱা খালি পেটত খায় তেতিয়া হলে আপোনালোকৰ পেটৰ কৃমি নাশ হ'ব এতিয়া মই আপোনালোকক 4 নম্বৰ উপকাৰিতাটো কৈছো দ্ৰোণৰ শিপাটো আমাৰ কামত লাগে যদি দাঁত বিষ হয় তেতিয়া হলে দ্ৰোণৰ শিপাটো বহুত ভাল হয় যদি আপোনালোকৰ কেতিয়াবা দাঁত বিষ হয় তেতিয়া হলে সেই দাঁত বিষালে আপোনালোকে দ্ৰোণৰ শিপা এডাল ল'ব লৈ পেলাই ধুনিয়াকৈ ধুই পেলাই থেতালি পেলাই যেটো দাঁতত বিষ হয় সেই বিষোৱা দাঁতটোত আপোনালোকে
লগাই পেলাই থৈ দিব, নহ'লে কামুৰি ধৰি থাকিব। 15 মিনিটমানৰ পাছত দেখিব আপোনালোকৰ দাঁতৰ বিষটো কমি আহিছে। এনেকৈ আপোনালোকে দোণৰ শিপাটো দাঁত বিষালে দাঁতৰ গুৰিত লগাব পাৰে। এতিয়া মই আপোনালোকক দোণ শাকৰ 5 নম্বৰ উপকাৰিতাটো কৈছোঁ। এই দোণ শাকে হজম শক্তি বঢ়ায়। কেতিয়াবা আমাৰ ভোক নালাগে বা সৰু ল'ৰা ছোৱালীও কেতিয়াবা ভোক নালাগে, হজম নহয়, খাবলৈ মন নকৰে, তেতিয়া আপোনালোকে এই দোণ শাকটো বইল কৰি বা ভাপত সিজাই বা আপোনালোকে পাতত দি এই দোণ শাকটো যদি খায় তেতিয়া হজম শক্তি বাঢ়িব আৰু ভোক লাগিব। এই শাকটোৱে আমাৰ হজম শক্তি বঢ়োৱাটো সহায় কৰে। লিভাৰৰ কাৰণে এই শাকটো বহুত বেছিকৈ ভাল হয়। গতিকে যেতিয়া আপোনালোকৰ ভোক নালাগে বা পেটত হজম শক্তি কমে তেতিয়া আপোনালোকে এই শাকটো সিজাই পেলাই বা ভাপত দি বা পাতত দি পিটিকা কৰি খালে তেতিয়া এই ভোক নলগা সমস্যাটো দূৰ হ'ব, হজম নোহোৱা সমস্যাটো দূৰ হ'ব। এতিয়া মই আপোনালোকক এই দোণ শাকৰ 6 নম্বৰ উপকাৰিতাটো কৈছোঁ। এই দোণ শাকটো চৰ্দি পানী লগাৰ কাৰণেও বহুত ভাল হয়। যদি চৰ্দি পানী লগা হয় তেতিয়াহ'লে দোণ শাকৰ পাতৰ ৰসটো উলিয়াই মৌৰ লগত যদি মিলাই খায় তেতিয়াহ'লে চৰ্দি পানী লগা অতি সোনকালে ভাল হয়। ইয়াৰ পাছত মই ক'ম এই দোণ শাকৰ 7 নম্বৰ উপকাৰিতাটো। এই দোণ শাকটো আমাৰ চাইনোচাইটিছৰ কাৰণেও বহুত ভাল হয়। এই দোণ শাকৰ পৰা ৰসটো উলিয়াই 2 টোপাল ৰসৰ লগত 1 টোপাল পানী মিলাই যদি আপোনালোকে নাকত দিয়ে তেতিয়াহ'লে বহুত উপশম পাব। এতিয়া আপোনালোকে গম পালে যে এই দোণ শাকটো কিমান ভাল হয় আমাৰ শৰীৰৰ কাৰণে, আৰু এই দোণ শাকৰ প্ৰতিটো অংশই আমাৰ শৰীৰৰ কাৰণে ভাল হয়। শিপা, পাত, ফুল, ঠাৰি সকলোখিনি আমাৰ শৰীৰৰ কাৰণে ভাল হয়। গতিকে কেনেকৈ খাব লাগে সেইটোহে জানিব লাগে। তাৰ নিয়মখিনি আজি মই আপোনালোকক জনালোঁ। আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাই ভাল পালে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ।